Hello friends, welcome to Learning Web. আজি আমি নতুন এটা টপিক লৈ আহিছোঁ আৰু এইটো হৈছে জিকে ক্লাছ। আগতে মই সিটেটৰ ইংলিছ পেডাগজিৰ ক্লাছ লৈ আহিছিলোঁ আৰু মই এতিয়াও সিটেটৰ ওপৰত ক্লাছ দি থাকিম মাজে মাজে পাৰিলে সদায়ে দিম। তাৰে মাজে মাজে মই জিকে ক্লাছো লৈ আনিম আৰু এই জিকে ক্লাছটো হৈছে আপোনালোকৰ এডিআৰই এক্সামৰ কাৰণে লাগিব বা আসাম পুলিচ বা যি বিটিআৰত আহি আছে আপোনাৰ গ্ৰেড 3 গ্ৰেড 4ৰ পোষ্ট তাৰে বাবে দি আছোঁ। মানে কি হৈছে যিবোৰ মানে গভৰ্ণমেণ্ট এক্সাম আছে কমন গভৰ্ণমেণ্ট এক্সাম এই সকলোৰে বাবে এইটো প্ৰয়োজনীয় হ'ব যিটো মই জিকে সিৰিজ লৈ আহিছোঁ। তো আজিৰ বিষয়টো হৈছে জিঅ'গ্ৰাফি অফ আসাম। আজি আমি অসমৰ ভূগোলৰ বিষয়ে আলোচনা কৰিম আৰু এইটো এটা MCQ সিৰিজ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ইয়াতে প্ৰথম প্ৰশ্ন আছে, যদিও ইংৰাজীত দি আছে মই অসমীয়াত কৈ দিম ইয়াৰ বৰ্ণনাটো। তো চাই যাব। হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আসাম? ইয়াত কি সুধিছে, অসমৰ টোটেল এৰিয়া কি সুধিছে, মাটিকালি কিমান? ইয়াতে প্ৰথম অপশ্যনটোত আছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ আৰু অপশ্যন বিত আছে ৭৮,৮৩৮ বৰ্গ কিলোমিটাৰ আৰু অপশ্যন চিত আছে ৭৪,৪৩৮ বৰ্গ কিলোমিটাৰ আৰু অপশ্যন ডিত আছে ৭৪,৮৩৮ বৰ্গ কিলোমিটাৰ। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। তাৰে পিছত ২ নম্বৰত আছে হাউ মাছ টোটেল লেণ্ড এৰিয়া অফ ইণ্ডিয়া ইজ কভাৰ্ড বাই আসাম? যে ভাৰতবৰ্ষৰ ভিতৰত অসমে কিমান, ভাৰতবৰ্ষৰ যিমান মাটি আছে সেই মাটিকালিৰ অসমে কিমান শতাংশ আগুৰি আছে সেই কথাটো সুধিছে। ইয়াত অপশ্যন এত আছে 2.29%, অপশ্যন বিত আছে 2.39%, অপশ্যন চিত আছে 2.49% আৰু অপশ্যন ডিত আছে 2.59%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2.39%, বা কিছুমানত 2.4% বুলি হয়। এইটো আপোনালোকে অপশ্যন চাই কিনে দিব লাগিব। ইয়াত 2.39% আছে আৰু অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। তাৰে পিছত আছে কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য ৰেংক অফ আসাম ইন ইণ্ডিয়া বাই এৰিয়া? ইয়াত কি সুধিছে, গোটেই ভাৰতবৰ্ষৰ ভিতৰত মাটিকালিৰ ভিত্তিত অসমৰ স্থান কি ভাৰতবৰ্ষৰ ভিতৰত? ইয়াতে অপশ্যন এত আছে 15 ৰেংক আৰু অপশ্যন বিত আছে 16, অপশ্যন চিত আছে 17 আৰু অপশ্যন ডিত আছে 14। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 16। ভাৰতবৰ্ষৰ ভিতৰত অসমে কিমান ৰেংক লাভ কৰিছে, মানে কিমান পজিশ্যনত আছে মাটিকালিৰ ভিত্তিত, এইটো হ'ব 16। অপশ্যন বি শুদ্ধ উত্তৰ। তাৰে পিছত নাম্বাৰ 4 কুৱেশ্যনত আছে আসাম শ্বেয়াৰ ইটছ বাউণ্ডেৰী উইথ হুইচ টু কাণ্ট্ৰিজ? যে আমি জানো যে অসমে দুখন দেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে আৰু সেই দুখন কি হয়? এতিয়া অপশ্যন এত আছে ভূটান এণ্ড চাইনা, অপশ্যন বিত আছে চাইনা এণ্ড ম্যানমাৰ, অপশ্যন চিত আছে ভূটান এণ্ড বাংলাদেশ আৰু অপশ্যন ডিত আছে ভূটান এণ্ড নেপাল। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভূটান এণ্ড বাংলাদেশ। অসমে ভূটান আৰু বাংলাদেশৰ লগত সীমা ভাগ কৰে। তো অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। তাৰে পিছত নাম্বাৰ 5 কুৱেশ্যন আছে আসাম শ্বেয়াৰ্ছ লংগেষ্ট বাউণ্ডেৰী উইথ হুইচ ষ্টেট? যে অসমে কোনখন ৰাজ্যৰ লগত আটাইতকৈ দীঘল বাউণ্ডেৰী শ্বেয়াৰ কৰে বা সীমা ভাগ কৰে? সেইটো কি হ'ব? অপশ্যন এত আছে মণিপুৰ, অপশ্যন বিত আছে নাগালেণ্ড, অপশ্যন চিত আছে অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডিত আছে মেঘালয়। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি মেঘালয়। অসমে আটাইতকৈ দীঘল বাউণ্ডেৰী মেঘালয়ৰ লগত শ্বেয়াৰ কৰে। তো অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। তাৰে পিছত আছে আমাৰ নাম্বাৰ 6 কুৱেশ্যন আসাম শ্বেয়াৰ ইটছ বাউণ্ডেৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট? যে অসমে ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ লগত সীমা ভাগ কৰে সেইটো কথা সুধিছে। ইয়াত অপশ্যন এত আছে 6 ষ্টেট, অপশ্যন বিত আছে 7 ষ্টেট আৰু অপশ্যন ডিত আছে 8 ষ্টেট, অপশ্যন চিত আছে 8 ষ্টেট আৰু অপশ্যন ডিত আছে 9 ষ্টেট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 7 ষ্টেট। অসমে 7খন ৰাজ্যৰ লগত সীমা ভাগ কৰে। ইয়াতে মই লিখি দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে যে অসমে কোনকেইখন ৰাজ্যৰ লগত সীমা ভাগ কৰে। ইয়াতে আছে প্ৰথমত আছে মণিপুৰ, নাম্বাৰ 2ত আছে মিজোৰাম,
নাম্বাৰ 3ত আছে নাগালেণ্ড, নাম্বাৰ 4ত আছে ত্ৰিপুৰা, নাম্বাৰ 5ত আছে মেঘালয়, নাম্বাৰ 6ত আছে আপোনাৰ অৰুণাচল প্ৰদেশ আৰু নাম্বাৰ 7ত আছে ৱেষ্ট বেংগল। এই 7খন ৰাজ্যৰ লগত অসমে সীমা ভাগ কৰে। কিন্তু ৱেষ্ট বেংগল কি কৈছে ইয়াত, ৱেষ্ট বেংগলক যে নট এ পাৰ্ট অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেট। কিন্তু ৱেষ্ট বেংগল কি নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য নহয়। উত্তৰ পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য হ'ব ছিকিম। কিন্তু ছিকিমে আমাৰ কি অসমৰ লগত সীমা ভাগ নকৰে, সেইকাৰণে ইয়াত দিয়া নাই। কিন্তু ছিকিম কি হ'ব নৰ্থ ইষ্টাৰ্ণ যে ষ্টেট আছে তাৰে এটা পাৰ্ট হয়। তো এইখিনি মনত ৰাখিব, এই 7খন ৰাজ্যৰ লগত অসমে সীমা ভাগ কৰে। তাৰপিছত নাম্বাৰ 7 আছে, নাম্বাৰ 7 কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লাৰ্জেষ্ট লেণ্ড এৰিয়া। যে অসমৰ কোনখন জিলাই মাটিকালিৰ ভিত্তিত কোনখন জিলা আটাইতকৈ ডাঙৰ বুলি কৈছে। যে অসমৰ কোনখন জিলা মাটিকালিৰ ভিত্তিত আটাইতকৈ ডাঙৰ বুলি সুধিছে। তো অপশ্যন এত আছে নগাঁও, অপশ্যন বিত আছে শোণিতপুৰ, অপশ্যন চিত আছে তিনিচুকীয়া এণ্ড অপশ্যন ডিত আছে কাৰ্বি আংলং। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কাৰ্বি আংলং। যে অসমৰ মাটিকালিৰ ভিত্তিত আটাইতকৈ ডাঙৰ জিলা কি হ'ব, কাৰ্বি আংলং। অপশ্যন ডি। তাৰে পিছত নাম্বাৰ 8 কুৱেশ্যন আছে, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য স্মলেষ্ট লেণ্ড এৰিয়া। যে অসমৰ কোনখন জিলা আটাইতকৈ সৰু, মাটিকালিৰ ভিত্তিত অসমৰ কোনখন জিলা আটাইতকৈ সৰু বুলি সুধিছে। অপশ্যন এত আছে ডিমা হাছাও, অপশ্যন বিত আছে চাউথ চালমাৰা, অপশ্যন চিত আছে নগাঁও আৰু অপশ্যন ডিত আছে দৰং। তো মাটিকালিৰ ভিত্তিত আটাইতকৈ সৰু জিলা হ'ব অসমৰ ভিতৰত অপশ্যন বি চাউথ চালমাৰা। চাউথ চালমাৰা হ'ব আটাইতকৈ সৰু। পাছত আছে নাম্বাৰ 9 কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট লিটাৰেচি ৰেট। যে অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি বুলি সুধিছে। অপশ্যন এত আছে শিৱসাগৰ, অপশ্যন বিত আছে ডিব্ৰুগড়, অপশ্যন চিত আছে নলবাৰী আৰু অপশ্যন ডিত আছে কামৰূপ মেট্ৰ'। যে আমি জানো যে সাক্ষৰতাৰ হাৰ আটাইতকৈ ক'ত বেছি, অপশ্যন ডি কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ'ত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি অসমৰ ভিতৰত। তাৰে পিছত নাম্বাৰ 10 কুৱেশ্যনত কি সুধিছে, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লৱেষ্ট লিটাৰেচি ৰেট। ইয়াত কি সুধিছে, অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম বুলি সুধিছে। তো অপশ্যন এত আছে তিনিচুকীয়া, অপশ্যন বিত আছে শোণিতপুৰ, অপশ্যন চিত আছে ধুবুৰী আৰু অপশ্যন ডিত আছে ডিমা হাছাও। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ধুবুৰী। যে ধুবুৰীত কি হয় আপোনাৰ আটাইতকৈ লিটাৰেচি ৰেট কম, সাক্ষৰতাৰ হাৰ আটাইতকৈ কম। আৰু এইখিনি যে মই ডাটা দি আছোঁ এইখিনি 2011ৰ চেঞ্চাছ মতে দিয়া ডাটা, এইটো নতুন কিবা আহিলে এইটো জনাই দিম বাৰু। তাৰে পিছত হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট পপুলেশ্যন ডেঞ্চিটি। ইয়াতে সুধিছে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি। তো অপশ্যন এত আছে নগাঁও, অপশ্যন বিত আছে কামৰূপ মেট্ৰ', অপশ্যন চিত আছে বৰপেটা, অপশ্যন ডিত আছে নলবাৰী। তো ইয়াত হ'ব কি ডেঞ্চিটি, মানে জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি ক'ত আছে, কোনখন ডিষ্ট্ৰিক্টত আছে, অপশ্যন বি কামৰূপ মেট্ৰ'। তাৰপিছত নাম্বাৰ 12 কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লৱেষ্ট পপুলেশ্যন ডেঞ্চিটি। যে অসমৰ কোনখন জিলাত আটাইতকৈ জনসংখ্যাৰ ঘনত্ব কম বুলি সুধিছে। তো অপশ্যন এত আছে কাৰ্বি আংলং, অপশ্যন বিত আছে ডিমা হাছাও, অপশ্যন চিত আছে গোৱালপাৰা আৰু অপশ্যন ডিত আছে শোণিতপুৰ। ইয়াতে কি সুধিছে যে জনসংখ্যাৰ ঘনত্ব আটাইতকৈ ক'ত কম। এইটোৰ উত্তৰ হ'ব অপশ্যন বি ডিমা হাছাও। ডিমা হাছাও ডিষ্ট্ৰিক্টত কি জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম। তাৰে পিছত নাম্বাৰ 13, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট পপুলেশ্যন। যে অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি। চাওক ইয়াতে এটা কথা কৈ দিওঁ মই, যে জনসংখ্যাৰ পৰিমাণ আৰু জনসংখ্যাৰ ঘনত্ব আৰু জনসংখ্যা বৃদ্ধিৰ হাৰ, এই তিনিটা বস্তুই বেলেগ বেলেগ। আপোনালোকে সেইটো বুজি ল'ব, ইয়াতে কনফিউজন নহ'ব। মই গোটেইখিনি দিছোঁ। জনসংখ্যাৰ ঘনত্ব হ'লেও বেলেগ হ'ব, জনসংখ্যাৰ পৰিমাণ হ'লেও বেলেগ হ'ব, আৰু আপোনাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ এইটো বেলেগ অৰ্থ বুজাব। তো এইখিনি মই ইয়াত দিছোঁ। যদি আপোনালোকে বুজাত অসুবিধা হয় ভিডিঅ'টো আৰু এবাৰ চাব। তো ইয়াত কি সুধিছে, হায়েষ্ট পপুলেশ্যন আটাইতকৈ বেছি জনসংখ্যা কোনখন জিলাত আছে। তো এইটো কি হ'ব, অপশ্যন এত আছে বৰপেটা, অপশ্যন বিত আছে নলবাৰী, অপশ্যন চিত আছে ধুবুৰী আৰু অপশ্যন ডিত আছে নগাঁও। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নগাঁও।
নগাঁও জিলাত জনসংখ্যাৰ পৰিমাণ আটাইতকৈ বেছি তাৰে পিছত নাম্বাৰ 14 কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম হেজ দ্য লৱেষ্ট পপুলেশ্যন আৰু ইয়াত কি সুধিছে অসমৰ কোনখন জিলাত আটাইতকৈ জনসংখ্যাৰ পৰিমাণ আটাইতকৈ কম বুলি সুধিছে কোনখনত আটাইতকৈ কম ইয়াতে অপশ্যন এত আছে শিৱসাগৰ অপশ্যন বিত আছে কাৰ্বি আংলং অপশ্যন চিত আছে ডিমা হাছাও আৰু অপশ্যন ডিত আছে ডিব্ৰুগড় ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডিমা হাছাও জিলাত জনসংখ্যাৰ পৰিমাণ আটাইতকৈ কম হুইচ ডিষ্ট্ৰিক্ট অফ আসাম হেজ দ্য হায়েষ্ট পপুলেশ্যন গ্ৰ'থ ৰেট ইয়াত কি সুধিছে অসমৰ কোনখন জিলাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি বুলি সুধিছে তো অপশ্যন এত আছে ধুবুৰী অপশ্যন বিত আছে বৰপেটা অপশ্যন চিত আছে নলবাৰী আৰু অপশ্যন ডিত আছে নগাঁও তো ইয়াত কি সুধিছে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি কোনখন জিলাত অসমৰ ভিতৰত তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ধুবুৰী তাৰে পিছত নাম্বাৰ 16 কুৱেশ্যনত সুধিছে হুইচ ডিষ্ট্ৰিক্ট অফ আসাম হেজ দ্য হায়েষ্ট পপুলেশ্যন অফ শিডিউল ট্ৰাইব ইয়াতে কি সুধিছে শিডিউল ট্ৰাইব অনুসূচিত জাতিৰ জনসংখ্যাৰ পৰিমাণ কোনখন ৰাজ্যত কোনখন জিলাত আটাইতকৈ বেছি যে অসমৰ কোনখন জিলাত অনুসূচিত জাতিৰ জনসংখ্যাৰ পৰিমাণ আটাইতকৈ বেছি বুলি সুধিছে তো অপশ্যন এত আছে তিনিচুকীয়া অপশ্যন বিত আছে মৰিগাঁও অপশ্যন চিত আছে কাৰ্বি আংলং অপশ্যন ডিত আছে ডিমা হাছাও তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বি আংলং তাৰে পিছত নাম্বাৰ 17 কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য হায়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন আসাম যে তলত দিয়াবোৰৰ ভিতৰত যে কোনটো মাউণ্টেইন ৰেঞ্জ আটাইতকৈ ওখ বুলি সুধিছে ইয়াত আছে পাটকাই হিল তাৰে পিছত আছে জয়ন্তীয়া হিল কাৰ্বি হিল আৰু বৰাইল হিলছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰাইল হিল তাৰে পিছত নাম্বাৰ 18 কুৱেশ্যন আছে হোৱাট ইজ দ্য নেম অফ দ্য হায়েষ্ট পিক ইন আসাম যে অসমত আটাইতকৈ ওখ শৃংগ কোনটো বুলি সুধিছে এই অপশ্যন কেইটাৰ ভিতৰত ইয়াতে আছে নাম্বাৰ 1 অপশ্যন নম্বৰ 8 আছে মহাদেও অপশ্যন বিত আছে থেইপিবাং অপশ্যন চিত আছে কৌকাহা আৰু অপশ্যন ডিত আছে লাইকে চ' ইয়াতে থকা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লাইকে তাৰে পিছত নাম্বাৰ 19 আসাম বিলংছ টু হুইচ ক্লাইমেটিক ডিভিজন যে অসমে কোনটো জলবায়ুৰ লগত সম্পৰ্কিত বুলি সুধিছে বা অসমৰ জলবায়ু কেনেকুৱা সেই বিষয়ে সুধিছে ইয়াতে অপশ্যন এত আছে মনচুন ক্লাইমেট তাৰে পিছত অপশ্যন বিত আছে টেম্পাৰেট অপশ্যন চিত আছে সাব ট্ৰপিকেল ক্লাইমেট আৰু অপশ্যন ডিত আছে সাব ট্ৰপিকেল মনচুন ক্লাইমেট তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব সাব ট্ৰপিকেল মনচুন ক্লাইমেট উপক্ৰান্তীয় মৌচুমীয় জলবায়ু অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ তাৰে পিছত এইটো লাষ্ট কুৱেশ্যন হয় হোৱাট ইজ দ্য ফিমেল লিটাৰেচি ৰেট ইন আসাম যে অসমত মহিলা সাক্ষৰতাৰ হাৰ কিমান বুলি সুধিছে ইয়াতে অপশ্যন এত আছে 65% অপশ্যন বিত আছে 66% অপশ্যন চিত আছে 72% আৰু অপশ্যন ডিত আছে 74% তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 66% আৰু পইণ্ট সামথিং থাকে মই ইয়াত দিয়া নাই ৰাউণ্ড কৰি দিছোঁ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 66% তো এইখিনিয়ে আছিল আজিৰ ক্লাছটো আশা কৰিছোঁ আপোনালোকৰ ক্লাছটো ভাল লাগিছে আজি জিকে সিৰিজৰ এইটো প্ৰথম ক্লাছ আৰু এই ক্লাছবোৰ মই আৰু লৈ আনি থাকিম আৰু যিমান মই জিকে ক্লাছ দিম এইখিনি মানে সকলো ধৰণৰ গভৰ্ণমেণ্ট এক্সামৰ হয় বিশেষকৈ যে বিটিআৰৰ যে গ্ৰেড 3 গ্ৰেড 4 এক্সাম আহি আছে তাৰ বাবে মই লৈ আনিছোঁ আৰু যি এডিআৰই আহি আছে 3.0 তাতেও আহিব আৰু যিবোৰ বিভিন্ন এক্সাম আছে আহি আছে সেই সকলোৰে বাবে হ'ব চ' আপোনালোকে চালে হ'ল আৰু কমেণ্টত আপোনালোকে লিখিব আপোনালোকে আৰু কি বিচাৰে বা কিবা যদি আপোনালোকৰ পৰামৰ্শ আছে জনালে হ'ল আৰু মই কৈছোঁ মোৰ চেনেলটো নতুন হয় গতিকে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে সময়ে সময়ে চ' এইখিনি আছিল আজিৰ ক্লাছটো তো আজি এইখিনিতে এৰিছোঁ ধন্যবাদ